হাই ফ্ৰেণ্ড, কি খবৰ? আপোনালোকৰ চাগে সকলোৰে ভালেই। আৰু মই বৰ্তমান আজি আছোঁহি দৈগুমত আছোঁ। আৰু দৈগুমতেই আপোনাৰ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনৰ এখন পুৰণা দুৰ্গা দেৱালয় আছে। আৰু সেই দেৱালয়খনত আহিছোঁ আমি দেৱালয়খন চাবলৈ। আৰু সেই দেৱালয়খন আপোনালোকক দেখুৱাম। আৰু দেখিছে মোৰ বেকত এখন গেট আছে, আৰু এই গেটখনৰ ভিতৰেদি আমি যাব লাগিব সেই দেৱালয়লৈ। আৰু আমি এতিয়া যাম আৰু আপোনালোকক দেখুৱাম, আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু আমি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এতিয়া ৰাজেশ্বৰ সিংহ দিনৰ যিখন দুৰ্গা গোসানী থান আছে তাতে আহি আছোঁ, আৰু দেখুৱাম আপোনালোকক। আৰু কাষতে দৈগুম নদীখন আছে, আৰু আমি সোমাই আহি আছোঁ থানখনলৈ আৰু দেখুৱাম। যিহেতু এখন বহুত পুৰণা থান হয়, বহুত ব্যক্তিয়ে গম নাপায় এখন থানৰ বিষয়ে। আৰু আমি আহি আছোঁ, আৰু আজি তাৰ পূজাৰীক লগ পাওঁ নে নাপাওঁ সেয়াও আমি ক'ব পৰা নাই। আৰু তেওঁক লগ কৰিম আজি, যিমান পাৰোঁ চেষ্টা কৰিম তেওঁক লগ কৰিবলৈ। আৰু আহি আছোঁ আমি, ইয়াত দেখিছে এনেকৈ আহিব লাগে, আৰু বেছি দূৰ যাব নালাগে, অলপ গৈ আমি পামগৈ থানখন। আৰু থানখন কেনেকৈ আছে কি সকলোখিনি দেখুৱাম আপোনালোকক ভালকৈ। আৰু ইয়াৰ কাহিনীটো আমি জানিবলৈ বিচাৰিম, আৰু আপোনালোকক দেখুৱাম আমি। আৰু আমি আহি সেই ৰাজেশ্বৰ সিংহ দিনৰ পুৰণা যিখন দুৰ্গা দেৱাল হয়, আৰু আমি ইয়াত আহি পালোহি। আৰু টাইমো হৈছে, যিহেতু গেটখন বন্ধ আছে। আৰু মই ভিতৰলৈ যাবলৈ চেষ্টা কৰিম, আৰু ভিতৰৰ পৰিৱেশখিনি আপোনালোকক দেখুৱাম। চাই থাকিব আপোনালোকে শেষলৈকে। দৈগুম পংকিয়াল গাঁৱত আছোঁ আমি। দৈগুম নদীৰ পাৰত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত পতা এখন দুৰ্গা গোসানী থানত আহিছোঁ। এতিয়াও পূৰ্ব পূজাৰীৰ পৰিয়ালৰ ঘৰত দেৱোত্তম মাটি দান কৰা এখন তামৰ ফলি থকা বুলি জানো। ইয়াৰ প্ৰতি বছৰে দুৰ্গা পূজা অনুষ্ঠিত হয়। বৰ্তমান মন্দিৰলৈ সোমোৱা পথত সন্মুখত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত সেই অঞ্চলৰ সমাজকৰ্মী প্ৰয়াত প্ৰফুল্ল দুৱৰাৰ নামত পৰিয়ালবৰ্গৰ এখন আটকধুনীয়া তোৰণ দেখিলে আপোনালোকে। খুবেই সুন্দৰ। ৰাজেশ্বৰ সিংহ মন্দিৰটো স্থাপন কৰা সম্পৰ্কে ইয়াকেই ক'ব পাৰি যে মণিপুৰ ৰাজ্যৰ ব্ৰহ্মদেশৰ ৰজাই আক্ৰমণ কৰা সহায় বিচাৰি আহোম ৰজাৰ সৈন্য লতা কাটি যুদ্ধলৈ যাব লগা হোৱাত এই ৰণক লতা কটা ৰণ বোলে। পথৰ অসুবিধা নিৰাময় কৰিবলৈ মৰঙি খোৱা গোসাঁইৰ লগত আলোচনা কৰি এই হালোৱা গোসানী থান পতা বুলি অনুমান কৰিব পৰা যায়। তাৰ উপৰিও স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই এই দৈগুম অঞ্চললৈ যেতিয়া আহিছিল, আহোঁতে তেওঁৰ লগত কাকৰ বাঁহৰ চুঙাত ভৰাই দুৰ্গা গোসানীৰ সোণৰ মূৰ্তি এটা আনিছিল, আৰু এই ঠাইডোখৰ জয়াল পাই দুৰ্গা মূৰ্তিটো পকীকৈ থান এখন সাজি প্ৰতিষ্ঠা কৰে। সেই সময়ত এই অঞ্চলটো হাবি জংঘল আছিলে। এই অঞ্চলৰ প্ৰতি শ্ৰদ্ধা জনাই থানখন স্থাপন কৰিছিল। যি ঠাইত গোসানীক প্ৰতিষ্ঠা কৰিলে সেই ঠাইৰ নাম পংকিয়াল গাঁও হ'ল। পং মানে বোকা, আৰু আল মানে প্ৰত্যয় যোগ হৈছে পংকিয়াল নাম হৈ, অৰ্থাৎ বোকাৰে পৰিপূৰ্ণ ঠাই। সেইবাবে এই অঞ্চলডোখৰত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালত শেষৰ ফালে
অসমৰ দাঁতিত কাষৰীয়া মণিপুৰ ৰজা জয়সিংহৰ ৰাজ্যৰ মান ৰজাই আক্ৰমণ কৰিবলৈ অহাত সাহায্য অৰ্থে আহোম আৰু ৰজালৈ পতকি পঠিয়াই স্বৰ্গদেৱে তেতিয়া হৰনাথ ভিতৰুৱাল ফুকনৰ নেতৃত্বত এদল শক্তিশালী সৈন্য মণিপুৰৰ ৰজাক সহায়ৰ বাবে পঠিয়ায়। কিন্তু মণিপুৰলৈ যাবলৈ কোনো বাট-পথ চিনি নাপায় বোলোতে মণিপুৰৰ ৰজাই জয়সিংহই নিজে আহি সৈন্যৰ দলটোক নুমলীগড়ৰ পৰা মৰঙি হৈ ডিফু-এটি লৈ যাবলৈ চেষ্টা কৰে। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই এই বাটৰ কাষত গোসাঁনীৰ মন্দিৰ স্থাপন কৰিবলৈ হৰনাথ ভিতৰুৱাল ফুকনক নিৰ্দেশ দিয়ে। এই থানখন পূজা পতা আৰু ৰক্ষণাবেক্ষণ দিয়াৰ বাবে এক ব্ৰাহ্মণৰ তামৰফলি লিখাই মাটি বাৰী সহ থান চলাবলৈ দিয়ে। কিন্তু দায়িত্ব অন্যত্ৰ কৰা ব্ৰাহ্মণৰ পৰিয়ালে থান চলাবই নোৱাৰি আন এটা ব্ৰাহ্মণ পৰিয়ালক মৰঙি খোৱা গোসাঁয়ে থানখন দায়িত্ব অৰ্পণ কৰিব লগা হয়। বৰ্তমান এই পৰিয়ালটো থানখন চলাই আছে। বৰ্তমান এই পৰিয়াল দুটাৰ ঘৰ মৰঙি অঞ্চলত পানীকৰা গাঁৱত আছে। আৰু মই জনামতে প্ৰথম পূজাৰীজনৰ ল'ৰাটোৰ মৃত্যু হৈছে, যিহেতু দেৱী গোসাঁনী কিবা কৰিলে বুলি কৈ পেলাই মৃত্যু হৈছে। আৰু আপোনালোকে আৰু ক'বলগীয়া বহুত আছিলে, যিহেতু মই যিজন দ্বিতীয়জন পূজাৰী তেওঁক লগ নাপালোঁ, তেওঁক আকৌ লগ কৰিম মই। আৰু ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব।